নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনালোঁ। এয়া মোৰ ফুলপাহ আজি গোটেই ফুলডাল ফুলিছে, ইমান ধুনীয়া লাগিছে চাওকচোন। আৰু এইকেইদিন ইমান গৰম আৰু ফুলডালো গোটেই ফুলডাল ফুলিছে, সেয়ে এপাক দেখুৱাই দিলোঁ ফুলডাল। আৰু আজি পবিত্ৰ বুদ্ধ পূৰ্ণিমা, এইফালে বৃহস্পতিবাৰ। সকলোকে বুদ্ধ পূৰ্ণিমাৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আৰু মই একেবাৰে চিম্পুল এটি ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। যদি এই ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে, আশা কৰোঁ তেখেতসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। এয়া ফুলডাল ইমান সুন্দৰকৈ ফুলিছে চাওক। আৰু এয়া মই আজি ৰাতিৰ সাজত বনাম একেবাৰে চিম্পুল ভাত এসাঁজ। এয়া মই কেৰাহী বহাই দিছোঁ, তেল দিছোঁ। এয়া ভাজিম মই ভেন্দি ভাজিম। এয়া পিঁয়াজখিনি বহাই দি মই ভালদৰে ৰঙচুৱাকৈ ভাজি ল'ম। যিহেতু আজি বুদ্ধ পূৰ্ণিমা, সেয়ে নিৰামিষ ভাত। আৰু ৰাতিৰ সাজত এনেও খুব কমকৈ খোৱা যায়, বেছি আইটেম নকৰোঁ। আৰু ইফালে মই বনাইছোঁ আলু, বিলাহী আৰু পনীৰৰ জোল। আৰু এইকেইদিন খুব গৰম পৰিছে, তেনেদৰে খোৱা লোৱাৰো সিমান এটা নোহোৱা হৈছে, সকলোৰে গাবিলাকো খুব ভাগৰ ভাগৰ লগা যেন হৈছে। সেয়েহে আজি বৃহস্পতিবাৰো ইফালে বুদ্ধ পূৰ্ণিমা, এখন নিৰামিষ ভাতৰ থালি বনালোঁ। আৰু এয়া মই এইফালে পিঁয়াজখিনি ভালদৰে ৰঙচুৱাকৈ ভাজি ল'ম। ভিডিঅ'টো শেষলৈকে চাব। যদি এই ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব। এনে দেখুৱাবলগীয়া নহয়, তথাপি যিহেতুকে ভিডিঅ' দি থাকোঁ সেয়ে দুই এটা দিলে ভাল লাগে। আৰু এতিয়া মই ভেন্দিখিনি বহাই দিলোঁ। আৰু ভেন্দি মই কেতিয়াবা এনেধৰণে আৰু কেতিয়াবা মাজেৰে দুফালকৈও ভাজোঁ। মাজে মাজে এনেদৰে সলাই সলাই খালে ভাল লাগে। আজি মই এনেদৰে দীঘলে দীঘলে সৰু সৰুকৈ কাটি কাটি ভাজিছোঁ, আৰু কেতিয়াবা মাজেৰে ফালি ফালিও ভাজোঁ। আৰু ইয়াত মই এতিয়া আন্দাজমতে দি দিছোঁ হালধি, আৰু দিম মই নিমখ। আৰু এইখনত আৰু মই বেলেগ মছলা একো ব্যৱহাৰ নকৰোঁ, অকল পিঁয়াজে। আৰু ইয়াত দিছোঁ মই নিমখ। তেনেদৰে দেখুৱাবলগীয়া নহয়, তথাপি দেখুৱালোঁ ভিডিঅ'টো। যিহেতুকে ভিডিঅ'বিলাক দি থাকোঁ সেয়েহে মাজে মাজে দুই এটা দিলে ভাল লাগে। আৰু এইখিনি মই জুইখিনি চিমত দি এয়া ঢাকোন মাৰি দি দিম। আৰু ইফালে মই পনীৰৰ আঞ্জাখন বনোৱাতে ভিডিঅ' বনোৱা নহ'ল, কাৰণ ইমান গৰম দিছে নহয়, সেইকাৰণে বনোৱা নহ'ল। এনেই দেখুৱালোঁ, কিনো দেখুৱাম, এইবিলাক বনাই থাকোঁ, তথাপি এনেই দেখুৱালোঁ। আৰু ইয়াত ঢাকোনখন গুচাই অকণমান লাৰি দিম। জুইটো মই চিমত দি থৈছোঁ। এনেদৰে 2-3বাৰমান লাৰি দিয়াৰ পাছত মোৰ ভেন্দিখিনি হৈয়ে যাব। আৰু ৰাতিৰ সাজত বেছি আমি আঞ্জা নবনাওঁ, আইটেম নকৰোঁ, একেবাৰে চিম্পুলকৈ কিবা এখন বা দুখন বনাই খাওঁ। আৰু আজি বুদ্ধ পূৰ্ণিমা বুলি এই অকণমান পনীৰ এনেদৰে বনালোঁ। এতিয়া ভাজিখিনিত আৰু অকণমান ঢাকন দি থৈ দিম, আৰু হৈয়ে যাব অলপ দেৰিকৈ। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে, আশা কৰোঁ তেখেতসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। নতুন নতুন বন্ধু বান্ধৱীসকলে। আৰু অলপ সময়ৰ কাৰণে মই এয়া ঢাকন মাৰি দিওঁ। আৰু এয়া মোৰ ভাত সাজ হৈ গ'ল, ৰাতিৰ ভাত সাজ। এনেদৰে এয়া ভেন্দি ভাজি, আলু, পনীৰ আৰু বিলাহীৰ থুপথুপীয়া জোল। আৰু এইফালে মই পাপৰ সেকি লৈছোঁ, এয়া তেলত ভাজি লোৱা নাই, এনেদৰে সেকি লৈছোঁ। একেবাৰে নিৰামিষ চিম্পুল ভাত। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।